नमस्कार। কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সকলো केंद्रीय সহযোগী मंत्रिमंडल के मेरे সমগ্ৰ सभी বিশ্বত सहयोगी সেৱাৰত ৰাষ্ট্ৰদূত दुनिया भर উচ্চায়ুক্তসকল में सेवा दे रहे কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহৰ সকলো एम्बेसडर्स, বিষয়া हाई कमिश्नर्स, ভিন ভিন ৰপ্তানি পৰিষদ केंद्र और राज्य আৰু सरकार চেম্বাৰ্ছ के অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীৰ सभी অগ্ৰণী अधिकारीगण, ব্যক্তিসকল अलग-अलग ভদ্ৰ মহিলা আৰু एक्सपर्ट काउंसिल ভদ্ৰ লোকসকল और चैम्बर्स এইটো ऑफ कॉमर्स एंड স্বাধীনতাৰ इंडस्ट्री में অমৃত মহোৎসৱৰ সময় नेतागण, এই সময়ছোৱাত देवी স্বাধীনতাৰ ৭৫তম বৰ্ষত ये আমাৰ समय স্বাধীনতা উদযাপন কৰাৰ आजादी के अमृत উপলক্ষটো महोत्सव হয়েই লগতে ये समय ভৱিষ্যতৰ ভাৰতৰ বাবে आजादी के এক স্পষ্ট 75वें वर्ष পৰিকল্পনা में আৰু ৰূপাংকন अपनी নিৰ্মাণৰো स्वतंत्रता সময় को सेलिब्रेट करने का तो है ही। ইয়াত আমাৰ এক্সপোৰ্টৰ भविष्य के এম্বিশ্যনৰ দিশত भारत के लिए আপোনালোক एक আটাইৰে clear vision ইনভলভমেণ্ট और ইনিচিয়েটিভৰ roadmap के निर्माण का বৃহৎ अवसर भी ভূমিকা আছে আজি বিশ্বস্তৰত যিখিনি হৈ আছে ambitions का মোৰ বোধেৰে আমি আটাইয়ে আৰু বিশেষকৈ आप মোৰ सभी সন্মুখত থকাসকলে साथियों का ইয়াৰ বিষয়ে ভালকৈ জানে initiative, আজি ফিজিকেল का रोल টেকন'লজিকেল बहुत আৰু ফাইনেন্সিয়েল কানেক্টিভিটিৰ কাৰণে आज जो বিশ্বখন global level पर हो দিনক रहा है, দিনে সৰু হৈ আহিছে मैं এনে समझता हूं অৱস্থাত हम सब আমাৰ এক্সপোৰ্টৰ এক্সপানশ্যনৰ বাবে वो इन सब चीजों से ज्यादा বিশ্বজুৰি ন ন সম্ভাৱনাৰ সৃষ্টি হৈছে आज फिजिकल, মোৰ বোধেৰে टेक्नोलॉजिकल মোতকৈ और এই বিষয়ে फाइनेंशियल कनेक्टिविटी আপোনালোকে की वजह से বেছিকৈ জানে মই दुनिया আপোনালোক हर আটাইকে रोज আজি এই ইনিচিয়েটিভৰ और বাবে छोटी होती जा रही है। আৰু এই ধৰণৰ উভয় পক্ষৰ বিষয়বোৰ উত্থাপন কৰাৰ हमारे যি সুবিধা exports के আহিছে expansion के लिए তাৰ বাবে অভিনন্দন জনাইছোঁ दुनिया भर में नई संभावनाएं আপোনালোকে बन रही हैं। এক্সপোৰ্ট সন্দৰ্ভত আমাৰ এম্বিচিয়াছ টাৰ্গেটবোৰত উপনীত হ'বৰ কাৰণে যি आप উৎসাহ सभी আশা के ज्यादा আৰু নিষ্ঠা দেখুৱাইছে अनुभवी সেইখিনিও প্ৰশংসনীয় बहुत बड़े पारखी हैं। বন্ধুসকল গোলকীয় आप सभी অৰ্থনীতিত को আমাৰ অংশ যেতিয়া সৰ্বাধিক आज के আছিল इस initiative के लिए তাৰ কাৰণটো হ'ল और इस प्रकार সেই के সময়ত दोनों আমাৰ पक्ष দেশৰ की বাণিজ্য बातों को रखने আৰু का ৰপ্তানি जो শক্তিশালী अवसर আছিল मिला, मैं इसके लिए বিশ্বৰ बधाई देता প্ৰায় সকলো প্ৰান্তৰ সৈতে हूं। आप सभी আমাৰ ने ট্ৰেড লিংক আছে export আৰু को लेकर ট্ৰেড ৰুট আছে हमारे আজি গোলকীয় ambitious অৰ্থনীতিত targets को আমাৰ পুৰণা গৌৰৱ ঘূৰাই অনাৰ প্ৰচেষ্টা চলোতে আমাৰ এক্সপোৰ্টৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ optimism, কোভিড পৰৱৰ্তী গ্ল'বেল ৱৰ্ল্ডত গ্ল'বেল ছাপ্লাই চেইনক লৈ আজি friends, ব্যাপক global চৰ্চা economy চলি में থকা हमारी সময়ত हिस्सेदारी सबसे अधिक আমি নতুন সুযোগ গ্ৰহণৰ বাবে और वो উঠি পৰি समय লাগি था পৰো हमारे হ'ল देश का। আপোনালোকে জানে उसका যে एक এই बड़ा মুহূৰ্তত कारण আমাৰ ৰপ্তানি भारत का ताकतवर trade GDP ৰ और প্ৰায় export था। 20% আমাৰ অৰ্থব্যৱস্থাৰ আকাৰ हमारे दुनिया के আমাৰ लगभग हर potential हिस्से के साथ আমাৰ মেনুফেকচাৰিং links रहे हैं। আৰু ছাৰ্ভিচ ইণ্ডাষ্ট্ৰীৰ আধাৰলৈ চাই এইবোৰত आज जब हम যথেষ্ট বৃদ্ধিৰ সম্ভাৱনা global দেখা যায় economy में আজি अपनी দেশে उस पुरानी আত্মনিৰ্ভৰ हिस्सेदारी ভাৰত অভিযানৰ দিশত वापस অগ্ৰসৰ लाने का হোৱাৰ प्रयास সময়ত कर रहे हैं, ইয়াৰ तभी লক্ষ্য हमारे export का role এক্সপোৰ্টত बहुत अहम है। গ্ল'বেল ছাপ্লাই চেইনত Post-COVID ভাৰতৰ অংশটো কেইবা গুণো global world में বৃদ্ধি কৰিব লাগিব ইয়াৰ বাবে global supply আজি chain আমি को সুনিশ্চিত लेकर কৰিব লাগিব आज एक যাতে व्यापक debate है। আন্তৰ্জাতিক চাহিদা অনুসাৰে আমি नए এক্সেছ अवसरों পাব का পাৰোঁ लाभ उठाने के लिए যাৰ দ্বাৰা पूरी আমাৰ ताकत लगा दी। বিজনেছে স্বয়ং স্কেল আপ आप কৰিব सभी পাৰে जानते हैं আৰু कि বিকাশ इस वक्त লাভ কৰিব পাৰে हमारा export GDP का আমাৰ ইণ্ডাষ্ট্ৰীয়েও लगभग বেষ্ট 20% টেকন'লজিৰ দিশত আগবাঢ়িব লাগিব हमारी अर्थव्यवस्था के साथ ইনোভেশ্যনৰ ওপৰত हमारे দৃষ্টি নিবদ্ধ potential, কৰিব লাগিব আৰু हमारी R&Dত জোৰ দিব লাগিব सर्विस इंडस्ट्री के बेस को देखकर গ্ল'বেল ভেলিউ চেইনত इसमें बहुत আমাৰ वृद्धि অংশ की এইটো संभावना পথেৰে গৈহে বিকশিত হ'ব है। ऐसे में কম্পিটিশ্যন आज আৰু जब देश এক্সেলেঞ্চত উৎসাহিত आत्मनिर्भर কৰি भारत के मिशन पर আমি चल रहा है, প্ৰতিটো ছেক্টৰতে उसका एक लक्ष्य গ্ল'বেল
চেম্পিয়ন গঢ়ি তুলিব লাগিব। বন্ধুসকল, सप्लाई এক্সপোৰ্ট বঢ়াবৰ কাৰণে भारत की চাৰিটা हिस्सेदारी को ফেক্টৰ कई गुना बढ़ाने का যথেষ্ট মহত্বপূৰ্ণ। और इसलिए आज हमें প্ৰথমটো, ये सुनिश्चित करना है দেশত कि manufacturing डिमांड के अनुसार কেইবাগুণো বাঢ়িব লাগিব हमें एक्सेस मिले আৰু সেইবোৰৰ ताकि গুণগত हमारे बिजनेस खुद को বিশ্বাসযোগ্যতা scale up कर सके। বিশ্বমানৰ হ'ব লাগিব। আজি বিশ্বত এনে এটা শ্ৰেণী সাজু হৈ উঠিছে যিটোৱে टेक्नोलॉजी की মূল্যতকৈ মানত অধিক গুৰুত্ব দিয়ে। इनोवेशन पर फोकस करना होगा। আমি এইবোৰ কথা গুৰুত্ব সহকাৰে ল'ব লাগিব। R&D में हिस्सेदारी দ্বিতীয়টো, बढ़ानी ही पड़ेगी। ট্ৰান্সপৰ্টৰ লজিষ্টিকৰ ग्लोबल আহুকালবোৰ वैल्यू चेन में हमारा আঁতৰোৱা। शेयर এই ক্ষেত্ৰত इसी रास्ते पर ৰাজ্য से चलते চৰকাৰসমূহ, हुए आगे बढ़ेगा। কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰাইভেট ছেক্টৰৰ প্লেয়াৰসকলে নিজৰ ভূমিকা পালন কৰিব লাগিব। प्रोत्साहित करते हुए ही তৃতীয়টো, हमें এক্সপোৰ্টৰ সমানে সমানে চৰকাৰসমূহে चैंपियंस तैयार কান্ধত কান্ধ মিলাই চলিব লাগিব। साथियों কোনো ৰাজ্য চৰকাৰে যদি ইয়াত ইনভলভ নাথাকে, चार फैक्टर्स बहुत महत्वपूर्ण ৰাজ্যত থকা এক্সপোৰ্ট কাউন্সিল যদি ইনভলভ নহয় देश में मैन्युफैक्चरिंग कई আৰু गुना কোনো बढ़े ব্যৱসায়ীয়ে যদি और নিজস্ব প্ৰণালীৰে क्वालिटेटिवली আইচোলেটেড ৱৰ্ল্ডত कॉम्पिटिटिव होना चाहिए। ৰপ্তানি কৰি जैसे থাকে, अभी कुछ साथियों ने कहा তেনেহ'লে कि आज আমি दुनिया বিচৰা में পৰিণাম एक নহ'ব। ऐसा वर्ग আমি तैयार আটাই हुआ মিলি है প্ৰয়াস जो কৰিব লাগিব। कीमत से ज्यादा क्वालिटी पर फोकस চতুৰ্থটো, करता है। আজি এই আয়োজনৰ মুখ্য বিষয়টো হ'ল दूसरा, ভাৰতীয় প্ৰডাক্টৰ বাবে ट्रांसपोर्ट की लॉजिस्टिक्स की ইণ্টাৰনেশ্যনেল মাৰ্কেট। इसमें राज्य सरकारों को भी এই চাৰিটা केंद्र ফেক্টৰ सरकार को भी একেলগ और जो হ'লেহে भी प्राइवेट उसमें प्लेयर्स ভাৰতৰ লোকেল গ্ল'বেল হৈ উঠিব আৰু তেতিয়াই মেক ইন ইণ্ডিয়া ফৰ দ্য ৱৰ্ল্ডৰ লক্ষ্যত অনায়াসে উপনীত হ'ব পাৰে। বন্ধুসকল, আজি দেশত যি চৰকাৰ আছে, ৰাজ্যসমূহত যি চৰকাৰ আছে, তেওঁলোকে বিজনেছ ৱৰ্ল্ডৰ আৱশ্যকতাবোৰ বুজি উঠি অগ্ৰসৰ হোৱাৰ চেষ্টা চলাইছে। আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত কমপ্লায়েন্সৰ ক্ষেত্ৰত বহুখিনি ৰিলেক্সেশ্যন দিয়া হৈছে। ইয়াৰ ফলত ইকনমিক এক্টিভিটি সুচাৰুৰূপত চলোৱাটো সহজ হৈছে। ৩ লাখ কোটি টকাৰ ইমাৰ্জেঞ্চি ক্ৰেডিট লাইন গেৰাণ্টি আঁচনিৰ দ্বাৰা MSME আৰু সংশ্লিষ্ট খণ্ডক সকাহ দিয়া হৈছে। ৰিকভাৰী আৰু গ্ৰোথক প্ৰোৎসাহিত কৰিবৰ কাৰণে সম্প্ৰতি অতিৰিক্ত ১.৫ লাখ কোটি টকা মঞ্জুৰ কৰা হৈছে। বন্ধুসকল, প্ৰডাকশ্যন লিংকড ইনচেণ্টিভ আঁচনিৰে देश में আমাৰ মেনুফেকচাৰিং খণ্ডৰ স্কেলেই নহয়, राज्यों में जो বৰঞ্চ सरकार है, গ্ল'বেল वो কোৱালিটি business আৰু world की এফিচিয়েঞ্চিৰ आवश्यकताओं को স্তৰ समझते हुए आगे উন্নত बढ़ने का কৰাত प्रयास कर रही है। যথেষ্ট সহায় হ'ব। आत्मनिर्भर भारत ইয়াৰ দ্বাৰা इस আত্মনিৰ্ভৰ अभियान के ভাৰতৰো মেড ইন ইণ্ডিয়াৰ compliances में নতুন ইক'ছিষ্টেম अनेक relaxations বিকশিত किए কৰাত गए। বহুখিনি इससे সুবিধা হ'ব, economic অধিক activities को বিকশিত হ'ব। দেশে सुचारू रूप से चलाना মেনুফেকচাৰিং আৰু এক্সপোৰ্টত নতুন 3 लाख গ্ল'বেল करोड़ চেম্পিয়ন रुपए की লাভ কৰিব। মোবাইল ফোন খণ্ডত इमरजेंसी क्रेडिट আমি लाइन ইতিমধ্যে गारंटी ইয়াৰ स्कीम প্ৰভাৱ से অনুভৱ কৰিবলৈ লৈছোঁ। MSMEs 7 और বছৰৰ दूसरे আগতে प्रभावित सेक्टर्स को প্ৰায় 8 বিলিয়ন ডলাৰ মূল্যৰ মোবাইল ফোন रिकवरी और আমদানি ग्रोथ को কৰিছিল। प्रोत्साहित करने के लिए এতিয়া ইয়াৰ साल में পৰিমাণ হ্ৰাস 1.5 পাই लाख करोड़ रुपए 2 বিলিয়ন ডলাৰলৈ approve নামিছে। किए गए। 8 বিলিয়নৰ পৰা And 2 বিলিয়নলৈ production নামিল। link incentive 7 বছৰৰ scheme আগতে से ভাৰতে हमारी মাত্ৰ manufacturing की scale ही 0.3 नहीं, বিলিয়ন ডলাৰৰ बल्कि মোবাইল global ফোন quality ৰপ্তানি और কৰিছিল। efficiency का स्तर बढ़ाने এতিয়া में এই ৰপ্তানি बहुत मदद 3 मिलेगी। বিলিয়ন ডলাৰৰো অধিক হৈছেগৈ। বন্ধুসকল, মেনুফেকচাৰিং আৰু এক্সপোৰ্টৰ লগত জড়িত আৰু এটা সমস্যা সমাধানৰ কাৰণেও চৰকাৰে দৃঢ়তাৰে চেষ্টা কৰিছে। লজিষ্টিক্সৰ সময় আৰু খৰচ হ্ৰাস কৰাটো কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহৰ অগ্ৰাধিকাৰপ্ৰাপ্ত বিষয় আৰু
এইটো হোৱা উচিত। मोबाइल फोन सेक्टर में ইয়াৰ বাবে পলিচি ডিচিছনৰ পৰা ইনফ্ৰাষ্ট্ৰাকচাৰ নিৰ্মাণলৈকে সকলো 7 साल স্তৰত पहले আমি কাম কাজ অধিক ক্ষিপ্ৰতাৰে কৰিব লাগিব। $8 बिलियन আজি আমি মাল্টিমডেল কানেক্টিভিটিৰ দিশত इंपोर्ट कर দ্ৰুত অগ্ৰসৰ হৈছোঁ। बाहर से मंगाते थे। বন্ধুসকল, ये घटकर আজি আমি বাংলাদেশৰ অভিজ্ঞতাৰ পৰা জানিব পাৰিলোঁ 8 बिलियन से যে 2 बिलियन ৰেলপথেৰে সামগ্ৰী যাবলৈ লৈছে, 7 साल पहले অৰ্থাৎ ৰপ্তানি যথেষ্ট বৃদ্ধি হৈছে। 0.3 বন্ধুসকল, 0.3 চৰকাৰৰ নিৰন্তৰ बिलियन প্ৰচেষ্টা डॉलर के मोबाइल অব্যাহত फोन আছে। एक्सपोर्ट करता था। মহামাৰীৰ প্ৰভাৱ পাৰ্যমানে হ্ৰাস কৰিবলৈ $3 बिलियन से আমি भी সম্পূৰ্ণ ज्यादा हो गया। প্ৰচেষ্টা চলাইছোঁ साथियों, যাতে ভাইৰাছ मैन्युफैक्चरिंग সংক্ৰমণ और নিয়ন্ত্ৰণত एक्सपोर्ट থাকে। से जुड़ी एक দেশত और আজি समस्या को ভেকচিনেশ্যনৰ सुलझाने के কাম लिए भी ক্ষিপ্ৰ গতিৰে চলি सरकार আছে। का फोकस है। দেশবাসী আৰু লগতে लॉजिस्टिक्स ইণ্ডাষ্ট্ৰীৰ সকলো আৱশ্যকতা, फिर उसके সকলো टाइम আহুকাল আঁতৰাবৰ কাৰণে और cost পাৰ্যমানে कम करना। ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ये केंद्र और राज्य বিগত दोनों সময়ছোৱাত सरकारों की प्राथमिकता रही और চলোৱা रहनी चाहिए। প্ৰচেষ্টাবোৰৰ সুফল इसके लिए আমি এতিয়া দেখিবলৈ चाहे পাইছোঁ। पॉलिसी আমাৰ डिसीजन ইণ্ডাষ্ট্ৰীয়ে, हो আমাৰ या फिर বিজনেছেও इंफ्रास्ट्रक्चर का এই निर्माण, সময়ছোৱাত हर ন ন स्तर पर প্ৰত্যাহ্বান অনুসাৰে हमें উদ্ভাৱনমূলক কাম কৰি আছে। और तेजी से आगे बढ़ाना। ইণ্ডাষ্ট্ৰীয়ে দেশক মেডিকেল ইমাৰ্জেঞ্চিৰ পৰা উদ্ধাৰ কৰাত मल्टी সহায় मॉडल কৰিছে कनेक्टिविटी की तरफ আৰু तेजी से বিকাশ बढ़ रहे हैं। পুনৰ উদ্ধাৰতো অৰিহণা যোগাইছে। अभी हमने सुना সেইবাবে सरकार আজি के अनुभव बताया। ড্ৰাগছ আৰু जब ফাৰ্মাচিউটিকেলছৰ रेलवे লগে मार्ग से লগে जब चीजें जाने लगी, কৃষি আৰু সংশ্লিষ্ট খণ্ডতো আমাৰ এক্সপাৰ্টসকলে ন ন স্তৰ স্পৰ্শ কৰিছে। सरकार আজি আমি অৰ্থব্যৱস্থাত ৰিকভাৰীয়ে নহয়, निरंतर বৰঞ্চ प्रयास किया जा रहा হাই है। গ্ৰোথৰ দিশতো অনুকূল আভাস Pandemic के পাইছোঁ। impact को, বিশ্বৰ কেইবাটাও বৃহৎ অৰ্থব্যৱস্থাই उसका impact ৰিকভাৰ হোৱাত সংকেত পাইছে। हमारी ये पूरी कोशिश সেয়ে है মই ভাবোঁ এক্সপৰ্টৰ कि ক্ষেত্ৰত वायरस संक्रमण ডাঙৰ नियंत्रण লক্ষ্য में নিৰ্ধাৰণ रहे। কৰা আৰু তাক সিদ্ধ देश में কৰাৰ বাবে आज এইটোৱে वैक्सीनेशन উপযুক্ত का সময়। काम तेज ইয়াৰ गति বাবেও से चल रहा है। চৰকাৰে প্ৰতিটো স্তৰতে देशवासियों জৰুৰী और ব্যৱস্থা इंडस्ट्री की हर গ্ৰহণ जरूरत, কৰিছে। हर परेशानी অতি को दूर সম্প্ৰতি करने के চৰকাৰে लिए এক্সপৰ্টাৰৰ हर বাবে संभव कदम उठाए এটা गए हैं। ডাঙৰ সিদ্ধান্ত লৈছে। बीते समय में किए गए এই प्रयासों का সিদ্ধান্তৰ দ্বাৰা रिजल्ट আমাৰ आज এক্সপৰ্টাৰ্ছসকলে आप भी अनुभव कर रहे हैं। ইঞ্চুৰেঞ্চ কাভাৰৰ हमारी আকাৰত इंडस्ट्री ने প্ৰায় हमारे 88,000 কোটি টকাৰ উদগনি লাভ কৰিব। इनोवेट किया है। সেইদৰে এক্সপৰ্ট नई challenges के हिसाब से ইনচেণ্টিভবোৰক खुद को बढ़ाना যুক্তিযুক্ত है। কৰাত इंडस्ट्री ने WTO देश को কমপ্লায়েণ্ট मेडिकल কৰি তোলাত इमरजेंसी से আমাৰ निपटने में भी मदद की ৰপ্তানি বৃদ্ধি और পাব। ग्रोथ को বন্ধুসকল, revive करने में भी भूमिका বিশ্বৰ ভিন ভিন দেশত ব্যৱসায় চলি থকা আমাৰ ৰপ্তানিকাৰকসকলে ষ্টেবিলিটিৰ মহত্ব কিমান ভালকৈ উপলব্ধি কৰিব পাৰে। ভাৰতে ৰেট্ৰস্পেক্টিভ টেক্সেশ্যনৰ পৰা মুক্তিৰ বাবে যিটো সিদ্ধান্ত ল'লে, তাৰ দ্বাৰা আমাৰ কমিটমেণ্ট প্ৰতীয়মান হৈছে। আমাৰ পলিচিত কনচিষ্টেঞ্চি প্ৰমাণ হৈছে। এইবিলাকে সকলো বিনিয়োগকাৰীলৈ স্পষ্ট বাৰ্তা দিছে যে অগ্ৰসৰ ভাৰতে কেৱল নতুন সম্ভাৱনাবোৰৰ বাবে দুৱাৰ খুলি ৰখাই নহয়, বৰঞ্চ ভাৰতৰ নিৰ্ণায়ক চৰকাৰৰ নিজৰ প্ৰতিশ্ৰুতি পূৰণৰ বাবেও দৃঢ় ইচ্ছাশক্তি আছে। বন্ধুসকল, ৰপ্তানিৰ সৈতে জড়িত আমাৰ যিবোৰ টাৰ্গেট আছে, আমি ইতিমধ্যে যিবোৰ সংস্কাৰ কৰিছোঁ, সেইবিলাকত প্ৰতিখন ৰাজ্যৰে উল্লেখনীয় অংশ আছে। বিনিয়োগ হওক, ইজ অফ ডুইং বিজনেছ হওক, লাষ্ট মাইল ইনফ্ৰাষ্ট্ৰাকচাৰ হওক, এই আটাইবোৰতে ৰাজ্যসমূহৰ ভূমিকা গুৰুত্বপূৰ্ণ। ৰপ্তানি হওক অথবা বিনিয়োগ, এইবোৰ বঢ়াবৰ বাবে ৰেগুলেটৰী বাৰ্ডেন কম কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহৰ সহযোগত কাম কৰি আছে। ৰাজ্যসমূহত এক্সপৰ্ট হাব গঢ়ি তোলাৰ দিশত হেল্ডি কম্পিটিশ্যনক প্ৰমোট কৰি থকা হৈছে। প্ৰতিখন জিলাতে যিকোনো এটা প্ৰজেক্টত অগ্ৰাধিকাৰ ভিত্তিত গুৰুত্ব প্ৰদানৰ কাৰণে ৰাজ্যসমূহক উৎসাহিত কৰা হৈছে। বন্ধুসকল,
वो हमारा ৰপ্তানিৰ commitment ক্ষেত্ৰত दिखाता है। আমাৰ এম্বিচিয়াছ টাৰ্গেটবোৰ হলিষ্টিক ডিটেইলড একশ্যন প্লেনৰ দ্বাৰাহে ये सभी এচিভ निवेशकों কৰাটো সম্ভৱ। को स्पष्ट संदेश देता है कि আমি आगे বৰ্তমানৰ बढ़ता हुआ ৰপ্তানিক भारत বৰ্ধিত কৰিব লাগিব ना सिर्फ আৰু नई ন ন संभावनाओं প্ৰডাক্টৰ के বাবে द्वार खोल रहा বজাৰৰ है, ন ন बल्कि ডেষ্টিনেশ্যন भारत की প্ৰস্তুত निर्णायक কৰাৰ सरकार বাবেও কাম अपने কৰিব লাগিব। वायदे भी पूरे करने की इच्छा লগতে মই আপোনালোকক কেইটামান পৰামৰ্শও দিবলৈ বিচাৰোঁ। निर्यात से আমাৰ जुड़े যিবোৰ দেশত हमारे মিছন जो আছে, भी टारगेट है, সৰু দেশবোৰৰ কথা কোৱা নাই, जो भी কিন্তু हमारे অন্যান্য reforms দেশবোৰত আজি 3খনমান ঠাইলৈহে उनमें देश के ৰপ্তানি हर হৈছে, राज्य की মাত্ৰ बहुत 3টা बड़ी भागीदारी। ডেষ্টিনেশ্যন। আমি বাৰু স্বাধীনতাৰ ৭৫ বছৰৰ Ease of ক্ষণত doing business हो, এই ডেষ্টিনেশ্যন last আৰু mile 5টালৈ বৃদ্ধি infrastructure কৰিব हो, নোৱাৰোনে? इसमें राज्यों का অন্ততঃ role সেইবোৰ बहुत अहम স্থানলৈ নতুনকৈ কিবা নহয় কিবা ভাৰতীয় বস্তু পঠিয়াব है। নোৱাৰিনে? इसको बढ़ाने के लिए মোৰ বোধেৰে এইখিনি regulatory কাম আমি burden कम কৰিব से कम পাৰোঁ। हो। इसके लिए আমাৰ केंद्र মিছনবোৰে सरकार স্বাধীনতাৰ राज्यों ৭৫ के বছৰ साथ উপলক্ষে मिलकर काम कर रही है। বৰ্তমানে হৈ থকা ৰপ্তানিখিনিৰ উপৰিঞ্চি হিচাপে Export hub অতিৰিক্ত बने। নতুন ৭৫বিধ সামগ্ৰী মিছন থকা দেশবোৰলৈ যোৱাৰ উপায় কৰিব নোৱাৰোনে? हर जिले में সেইদৰে किसी एक সেইবোৰ product দেশত पर फोकस करने के लिए আমাৰ যিসকল राज्यों को প্ৰৱাসী प्रोत्साहित ভাৰতীয় किया আছে, जा रहा है। তেওঁলোকে বিগত ৭ বছৰত ভালেখিনি প্ৰ'এক্টিভ হোৱা দেখা গৈছে। আপোনালোকৰ সৈতে সহযোগিতাৰে কাম কৰি যোৱাৰ বাবে তেওঁলোকে চেষ্টা কৰিছে। আমাৰ প্ৰতিনিধিসকলে আমাৰ প্ৰৱাসী ভাৰতীয়সকলৰ কিছুমান গোট গঠন কৰি স্বাধীনতাৰ ৭৫ বছৰত তেওঁলোকৰ নিজ নিজ ৰাজ্যৰ সৈতে ৰপ্তানিৰ বিষয়টোলৈ ভাৰ্চুৱেল ছামিট কৰিব পাৰে। हमारे जो मिशंस हैं ধৰি লওক तय कर सकते हैं বিহাৰ চৰকাৰে आज ভাৰত চৰকাৰৰ जिस সহযোগত देश में वो है, বিহাৰৰ পৰা হোৱা ৰপ্তানিৰ बहुत ওপৰত छोटे देश हैं, तो এক্সপৰ্টাৰসকলৰ সৈতে সংশ্লিষ্ট দেশৰ প্ৰৱাসী ভাৰতীয়সকলক সংযোজিত अगर কৰিব आज পাৰে किसी আৰু বিহাৰৰ পৰা तीन কি स्थान কি पर ৰপ্তানি ही হ'ব পাৰে भारत का मान সেই जा বিষয়ে কথা পাতিব পাৰে। तीन ही डेस्टिनेशन है। এনে প্ৰচেষ্টাৰে क्या इस প্ৰৱাসী आजादी के ভাৰতীয়সকল 75 वर्ष के আৱেগিকভাৱে জড়িত হৈ निमित्त পৰিব हम বুলি 5 মই नए ভাবোঁ। डेस्टिनेशन उसके साथ जोड़ सकते हैं कि जहाँ প্ৰৱাসী पर ভাৰতীয়সকলে भारत से নিজ कुछ न দেশৰ कुछ সামগ্ৰী आता हो। বিপণনত সহায় ऐसा কৰিব बताओ পাৰে। कर सकते हैं। আমাৰ উৎপাদিত क्या সামগ্ৰীৰ हमारे কম मिशन সময়তে বিদেশত आजादी के সমাদৰ হ'ব 75 পাৰে। साल के निमित्त ये तय कर সেইদৰে सकते हैं कि हमारे देश में আমাৰ ৰাজ্য চৰকাৰসমূহে भारत से कम से নিজ कम নিজ ৰাজ্যৰ अभी পৰা जो चीजें ৫ आती বিধ हैं, বা उसके ১০ अतिरिक्त বিধ সামগ্ৰী ৰপ্তানিৰ नई বাবে 75 বাছনি কৰিব পাৰে। product हम हमारे বিশ্বৰ देश কমেও में ৭৫খন जहाँ हम দেশলৈ मिशन में काम कर रहे हैं, আমাৰ उस প্ৰতিখন देश में ৰাজ্যৰ ले পৰা जाएंगे। কিবা নহয় কিবা उसी সামগ্ৰী प्रकार যাব লাগে। वहाँ जो डायस्पोरा है, স্বাধীনতাৰ ৭৫তম इंडियन বৰ্ষটোত डायस्पोरा हमने देखा है বিশ্বৰ पिछले ৭৫খন 7 साल দেশলৈ में बहुत ৰপ্তানি proactive কৰাৰ हुआ বাবে है। ন ন एक উপায় प्रकार से উলিয়াই कंधे से আমি कंधा मिलाकर के काम প্ৰ'এক্টিভলি करने में आप लोगों কাম के কৰিব प्रयत्न से পাৰোঁ। जुड़ा है। আমাৰ এনে हम কিছুমান राज्यवार, সামগ্ৰী আছে যিবোৰৰ हम কথা হয়তো डायस्पोरा के বিদেশত कुछ নাজানে। गुट बनाएं। উদাহৰণস্বৰূপে इस বিশ্বই आजादी গ্ল'বেল के 75 ৱাৰ্মিঙৰ साल বাবে के वर्ष में উদ্বিগ্ন হৈ থকাৰ সময়ত उनके रिस्पेक्टिव আমি राज्य के ভাৰতত साथ অতি কম किसी মূল্যত एक विषय को लेकर के, LED export বাল্ব के विषय को প্ৰস্তুত लेकर কৰিছোঁ। के वर्चुअल समिट कर বিশ্বই सकते हैं। এনাৰ্জি ছেভিঙৰ উপায় जैसे বিচাৰিছে। मान लीजिए এই बिहार বিষয়টোলৈয়ে আমি বিশ্বত सरकार LED organize বাল্ব करे, যোগান ধৰিব भारत পাৰোঁ, सरकार भी हो, সস্তাত দিব बिहार পাৰোঁ। से जो चीजें एक्सपोर्ट होती ইয়াৰ हैं, দ্বাৰা सारे exporters গ্ল'বেল हो। ৱাৰ্মিঙৰ পৰা और उस সকাহ देश में পোৱাত रहने আমি वाले মানৱ জাতিক সহায় बिहार কৰিব का जो পাৰোঁ। डायस्पोरा है, वो उसके साथ ভাৰতে जुड़े। বিশ্বত বজাৰ और দখল बिहार কৰিব की वो পৰা कौन सी এনে चीजें বহু हैं সামগ্ৰী আমাৰ আছে। जो उस रिस्पेक्टिव कंट्री में বৰ্তমান আমাৰ মুঠ ৰপ্তানিৰ चाहिए। প্ৰায় मैं আধাখিনি समझता हूँ মাত্ৰ डायस्पोरा 4টা বৃহৎ emotionally attached होगा। ডেষ্টিনেশ্যনলৈ যায়। वो इसमें मार्केटिंग সেইদৰে में, ब्रांडिंग আমাৰ में প্ৰায় बड़ी मदद 60% कर सकता है। ৰপ্তানি और हमारी चीजें इंजीनियरिंग बड़ी तेजी गुड्स, से फैल सकती है। জেমছ এণ্ড उसी জুৱেলাৰী, प्रकार से পেট্ৰলিয়াম राज्य এণ্ড सरकारें কেমিকেল প্ৰডাক্টছ আৰু ये तय कर ফাৰ্মাচিউটিকেলছৰ সৈতে कि জড়িত। हम हमारे राज्य की মোৰ বোধেৰে 5 ইমান या 10 এখন ऐसी বিশাল top দেশে priority की এনেহেন चीजें तय करें कि जो हमें বৈচিত্ৰ্যপূৰ্ণ export करना দেশে है। और ইমানবোৰ दुनिया के कम से कम অদ্বিতীয় 75 সামগ্ৰী देशों থকা में দেশে যদি मेरे राज्य বিশ্ব से कुछ বজাৰ न कुछ দখল जाना কৰিব चाहिए। নোৱাৰে, ये তেন্তে राज्यों সেইটো के হ'ব अंदर लक्ष्य बन আমাৰ सकता है। চিন্তনীয় यानी বিষয়। हम आजादी के 75 वर्ष আমাৰ दुनिया যিখিনি में দুৰ্বলতা पहुंचने আছে के लिए সেইখিনি नए-नए तौर तरीके আঁতৰাব अपना লাগিব। करके
हम আৰু আলোচনা বিলোচনাৰে proactively উপায় উলিয়াব লাগিব। हम प्रयास कर सकते हैं। আমি সমূহীয়া প্ৰচেষ্টাৰে নতুন ডেষ্টিনেশ্যনো বিচাৰিব লাগিব अब जैसे हमारा আৰু एलईडी बल्ब নিজৰ भारत में इतना ন ন सस्ता সামগ্ৰীবোৰ LED बल्ब बनाया, বিশ্বক যোগান दुनिया ধৰিব ग्लोबल লাগিব। वार्मिंग की चिंता कर रही है, एनर्जी सेविंग की चर्चा कर रही है, इस विषय को ही लेकर के মাইনিং, दुनिया में কোল, एलईडी बल्ब पहुंचाएं, ডিফেন্স, सस्ते में ৰেলৱে पहुंचाएं। আদি ग्लोबल ছেক্টৰবোৰ वार्मिंग উন্মুক্ত কৰাৰ जैसे পাছত दुनिया की मानवता का एक এতিয়া काम भी আমাৰ करेंगे, এণ্টাৰপ্ৰেনিয়ৰসকলে और मार्केट भी मिलेगा। ৰপ্তানি ऐसी বৃদ্ধিৰ कई বাবে चीजें हैं। ন ন সুযোগ मैंने ऐसे লাভ उदाहरण पे কৰিব। नाम कहा है, हम बहुत सी चीजों को कर सकते हैं। এনেধৰণৰ अभी নতুন हमारा ছেক্টৰবোৰৰ लगभग বাবে आधा আমি एक्सपो ফিউচাৰিষ্টিক ষ্ট্ৰেটেজি सिर्फ 4 প্ৰস্তুত बड़े কৰিব নোৱাৰোনে? डेस्टिनेशन के लिए होता है। इसी বন্ধুসকল, प्रकार हमारा लगभग আজি এই 60% কাৰ্যসূচীত উপস্থিত एक्सपो থকা আমাৰ इंजीनियरिंग ৰাষ্ট্ৰদূতসকল गुड्स, আৰু gems বিদেশ and jewelry, মন্ত্ৰালয়ৰ সহযোগীসকলক पेट्रोलियम एंड केमिकल মই प्रोडक्ट्स আৰু और এটা কথা ক'বলৈ বিচাৰোঁ। फार्मास्यूटिकल से जुड़ा हुआ है। আপোনালোকে যি যি দেশতে इतने बड़े विशाल ভাৰতক देश, প্ৰতিনিধিত্ব কৰি আছে इतनी विविधताओं भरा देश, সেই দেশৰ इतनी আৱশ্যকীয় बड़ी সামগ্ৰীৰ বিষয়ে यूनिक प्रोडक्ट वाला আপোনালোকে देश, ভালকৈ জানে। वे दुनिया में अगर न সেই দেশত पहुंचे, কোনবোৰ हमें বস্তুৰ ডিমাণ্ড আছে, आत्मचिंतन करना है। ভাৰতৰ কোন हमें কোন जो অঞ্চলৰ कमियां পৰা हैं, उसको दूर करना সেই है। চাহিদা পূৰণ और হ'ব मिल পাৰে बैठ करके रास्ते সেই खोजने বিষয়ে ही हैं। আপোনালোক জ্ঞাত। स्थिति को हमें मिलकर बदलना है। বিগত ৭টা বছৰত हमें আমি नए এটা নতুন destination পদ্ধতি भी অৱলম্বন खोजने। কৰিছিলোঁ, और अपने যাৰ नए অধীনত products भी दुनिया तक বিদেশী पहुंचाने। মিছনৰ পৰা ভাৰতলৈ অহা লোকক Mining, ৰাজ্যসমূহলৈ পঠোৱা defense, হৈছিল। railways जैसे sectors को তেওঁলোকে खोलने ৰাজ্য से চৰকাৰসমূহৰ हमारे সৈতে entrepreneurs को export ২-৩ बढ़ाने के দিনকৈ भी কথা नए পাতিছিল। अवसर मिल रहे हैं। উদ্দেশ্যটো क्या আছিল इन नए sectors সেই के ৰাজ্যৰ लिए পৰা যাতে বিদেশলৈ हम নিজস্ব futuristic কিবা এটা strategies লৈ तैयार যোৱা। कर सकते हैं? Friend, এই কাম आज ইতিমধ্যে इस আৰম্ভ कार्यक्रम হৈছে। में उपस्थित ভাৰতৰ এক্সপৰ্টাৰ্ছসকলৰ हमारे বাবে ambassadors, ইয়াৰ কমাৰ্চ विदेश ইণ্ডাষ্ট্ৰীৰ বাবে मंत्रालय के साथियों से আপোনালোকে मैं एक और সেতু बात का भी বন্ধনৰ কাম आग्रह কৰিব करूंगा। পাৰে। आप जिस भी देश में भारत का प्रतिनिधित्व कर रहे हैं, उस देश की ভিন ভিন जरूरतों को দেশত থকা बहुत ইণ্ডিয়া बेहतर হাউচবোৰ तरीके से आप समझ ভাৰতৰ মেনুফেকচাৰিং পাৱাৰৰ उस देश में প্ৰতিনিধি किस चीज হোৱাটো की demand মই है। বিচাৰোঁ। भारत के कौन से আৱশ্যক क्षेत्र से অনুযায়ী वो demand আপোনালোকে पूरी हो ভাৰতত सकती ইয়াৰ है। इसका পৰিতন্ত্ৰক बेहतर अभ्यास সতৰ্ক भी কৰি ৰাখিব, आप গাইড लोगों को কৰি होता থাকিব ही है। আৰু তেতিয়া पिछले ভাৰতীয় 7 साल में हमने एक এক্সপোৰ্ট नया प्रयोग বঢ়োৱাত किया সহায় হ'ব। कि जब मिशन के लोग भारत আমাৰ आते हैं, এক্সপোৰ্টাৰ আৰু আমাৰ वो राज्यों में মিছনসমূহৰ भेजते हैं, মাজত राज्य सरकारों के নিৰন্তৰ साथ उनके সম্পৰ্ক दो-दो, ৰক্ষা तीन-तीन কৰাৰ दिन ব্যৱস্থা बातचीत এটা करवाते हैं, গঢ়ি তুলিবলৈ ताकि उस মই राज्य কমাৰ্চ को, उस মন্ত্ৰণালয়কো देश में কৈছোঁ। कुछ अपनी बातें ले जानी है तो सुविधा আজিৰ है। ভাৰ্চুৱেল ये काम যুগত already चल रहा है। এইবোৰ কাম ऐसे আমি में সহজে भारत কৰি के তোলাটো export के সম্ভৱ। लिए, यहाँ আগতে commerce ভ্ৰমণ কৰা, industry के लिए মিটিং কৰা আদি কাম आप অতি सभी কঠিন আছিল, एक बहुत কিন্তু मजबूत কৰোণা bridge की সৃষ্ট तरफ हैं। পৰিস্থিতিয়ে मैं সামগ্ৰিকভাৱে चाहता हूं সমগ্ৰ कि বিশ্বত अलग-अलग একেটা देशों ব্যৱস্থাক में मौजूदा গ্ৰহণ কৰি লোৱা হ'ল। इंडिया हाउस মোৰ বোধেৰে भारत এই की ভাৰ্চুৱেল मैन्युफैक्चरिंग হেবিটক पावर के भी সুদৃঢ় কৰা प्रतिनिधि দৰকাৰ। बने। এনে समय পৰিস্থিতিত समय पर আমাৰ এনেধৰণৰ ভাৰত অল में পাৰ্টি অল यहाँ ষ্টেক की হোল্ডাৰ্ছৰ व्यवस्थाओं को কম্বাইণ্ড अलert करते ইনিচিয়েটিভ স্বৰূপ প্ৰচেষ্টা गाइड करते অধিক रहेंगे, নিৰ্ণায়ক तो হৈ উঠিব। इसका लाभ एक्सपोर्ट को बढ़ाने में होगा। বন্ধুসকল, मैं कॉमर्स मंत्रालय को भी कहूंगा, আমাৰ ৰপ্তানিৰ দ্বাৰা वो যাতে আমাৰ ऐसी व्यवस्था অৰ্থ बनाए ব্যৱস্থাৰ সৰ্বাধিক जिससे লাভ হয়, हमारे एक्सपोर्टर्स তাৰ বাবে और हमारे আমি मिशंस के দেশৰ बीच ভিতৰতো निरंतर চিমলেছ संपर्क আৰু बना रहे। হাই কোৱালিটি और मैं तो ছাপ্লাই চেইন मानता हूं कि आज इस নিৰ্মাণ वर्चुअल की কৰিব व्यवस्था লাগিব। के कारण इन चीजों को बड़ी ইয়াৰ तेजी বাবে से আমাক লাগিব आसानी से हम कर सकते हैं। এটা নতুন সম্পৰ্ক पहले ट्रैवल करना, আৰু मीटिंग এটা करना, ये सब करना নতুন कठिन था। সহযোগিতা। लेकिन कोरोना के बाद আমাৰ बार-बार MSME, ये আমাৰ दुनिया भर में কৃষক, एक व्यवस्था स्वीकृत আমাৰ हो गई। মাছমৰীয়াসকলৰ সৈতে मैं मानता हूं इस পাৰ্টনাৰশ্বিপ virtual দৃঢ় habit को কৰিবলৈ इतना মই बढ़ा সকলো देना चाहिए। এক্সপৰ্টাৰক और हमारी আহ্বান सरकार की জনাইছোঁ। all আমাৰ party, ষ্টাৰ্টআপবোৰক all stakeholders की combined, আপোনালোকে প্ৰমোট initiative কৰক। वाला प्रयास আমাৰ बहुत ভৱিষ্যতৰ ज़्यादा ভালেমান निर्णायक এক্সপৰ্টাৰ আছে, बनेगा। साथियों, हमारे যিসকলে exports से আজি ষ্টাৰ্টআপ জগতখনত हमारी इकोनॉमी को मैक्सिमम लाभ हो, থাকি इसके ভৱিষ্যতৰ लिए हमें বিষয়ে देश के भीतर भी এতিয়াও পৰিচিত হ'ব পৰা নাই। seamless और हाई क्वालिटी सप्लाई ভৱিষ্যতে चेन का হয়তো निर्माण करना। কমাৰ্চ মিনিষ্ট্ৰীয়ে इसके लिए हमें ইনিচিয়েটিভ ল'ব। एक नए আমাৰ रिश्ते, ষ্টাৰ্টআপ, नए আমাৰ এক্সপৰ্টাৰ, साझेदारी बनाने की जरूरत है। আমাৰ ইনভেষ্টৰসকলৰ मेरा যৌথ सभी কৰ্মশালা হ'ব exporters লাগে। से आग्रह है कि वो हमारे তেওঁলোকে MSMEs, পৰস্পৰৰ শক্তি हमारे জানিব किसान, লাগে, हमारे मछुआरों के साथ বিশ্বৰ বজাৰৰ সৈতে partnership পৰিচিত को হ'ব লাগে। मजबूत करें। আমি বহুখিনি हमारे কৰিব startups পাৰোঁ। को
আমি प्रमोट তেওঁলোকক करें। ছাপোৰ্ট हमारे কৰিব कई পাৰোঁ। exporters होंगे, কোৱালিটি আৰু आज এফিচিয়েঞ্চি startup की दुनिया প্ৰশ্নৰ में ক্ষেত্ৰত हमारी युवा আমি पीढ़ी আমাৰ कितना बड़ा ঔষধ, दुनिया को दे सकती আমাৰ है, ভেকচিনৰ इससे দ্বাৰা परिचित नहीं होंगे। উৎকৃষ্টতা हो सके तो প্ৰদৰ্শন एक दिन কৰিছোঁ। हम कॉमर्स मिनिस्ट्री इनिशिएटिव প্ৰযুক্তিৰ প্ৰয়োগৰ हमारे জৰিয়তে startups, हमारे কোৱালিটি exporters, কেনেকৈ উন্নত हमारे কৰিব investors, পাৰি उनका एक তাৰ joint workshop এটা हो, উদাহৰণ एक হৈছে दूसरे की ताकत का আমাৰ परिचय हो, হানি दुनिया के ছেক্টৰ। मार्केट का परिचय हो সৰু सकता है हम बहुत कुछ উদাহৰণ कर দিয়াৰ सकते हैं। কাৰণটো হ'ল हम उन्हें সৰু সুৰা support करें। বস্তুবিলাকে ডাঙৰ কাম जहाँ কৰিব तक পাৰে। क्वालिटी और एफिशिएंसी का হানিৰ सवाल है, কোৱালিটি সুনিশ্চিত तो কৰাটো हमने अपनी दवाओं আন্তৰ্জাতিক বজাৰৰ বাবে अपनी vaccines, অনিবাৰ্য আছিল। इसके मामले में ये মৌজোলৰ दुनिया में পৰীক্ষণৰ हम বাবে सिद्ध कर चुके हैं। আমি প্ৰযুক্তিভিত্তিক টেকন'লজি এটা के নতুন बेहतर পদ্ধতি उपयोग से প্ৰৱৰ্তন কৰিলোঁ। हम क्वालिटी कैसे बेहतर পৰিণামস্বৰূপে कर सकते हैं, इसका বিগত एक और বছৰটোত उदाहरण আমি है। প্ৰায় हमारा ৯৭ हनी মিলিয়ন सेक्टर। ডলাৰৰ মৌজোল मैं ৰপ্তানি उदाहरण কৰিব छोटे इसलिए পাৰিছোঁ। दे रहा हूं कि छोटी छोटी चीजें भी कितनी बड़ी ताकत के साथ खड़ी हो सकती है। मैं आपके सामने हनी का उदाहरण दे रहा हूं। हनी की क्वालिटी सुनिश्चित करना इंटरनेशनल मार्केट में उसकी पहचान बढ़ाने के लिए अनिवार्य था। हमने हनी की टेस्टिंग के लिए আমি বাৰু ফুড প্ৰচেছিং, ফল মূল, মীন পালন আদিৰ ক্ষেত্ৰতো উদ্ভাৱনমূলক পন্থা ল'ব নোৱাৰোনে? साल हमने लगभग আজি বিশ্বত হলিষ্টিক হেল্থ কেয়াৰৰ পৰিৱেশ সৃষ্টি হৈছে। বেক টু বেচিকৰ পৰিৱেশ সৃষ্টি হৈছে। फूड प्रोसेसिंग আমাৰ যোগ প্ৰথাৰ কাৰণে फिशरीज को लेकर ভাৰতৰ প্ৰতি দৃষ্টিভংগী সলনি হৈছে। आज दुनिया में আমাৰ অৰ্গেনিক এগ্ৰিকালচাৰ প্ৰডাক্টবোৰৰ বিশ্ব বজাৰত যথেষ্ট সম্ভাৱনা আছে। का वातावरण बना हुआ है। আমাৰ অৰ্গেনিক প্ৰডাক্টবোৰক योग के कारण প্ৰমোট भारत কৰিব की লাগে। तरफ इस दिशा में देखने का एक कारण बना। বন্ধুসকল, বৰ্তমান সময়টো হৈছে ব্ৰেণ্ড ইণ্ডিয়াৰ বাবে নতুন লক্ষ্যৰ সৈতে যাত্ৰাৰ সময়। उसका एक दुनिया में সেই সময়ছোৱাত আমি কোৱালিটি আৰু हमारी ऑर्गेनिक ৰিলায়েবিলিটিৰ নতুন পৰিচয় গঢ়ি তুলিব লাগিব। ब्रांड, ये समय আমি প্ৰয়াস কৰিব লাগিব ब्रांड इंडिया যাতে ভাৰতৰ উচ্চ মূল্য সংযোজিত সামগ্ৰীবোৰ नए सफर का বিশ্বৰ চুকে কোণে ये समय ৰপ্তানি হয়। हमारे लिए কিয়নো এইটো হ'ল ভেলু এডিশ্যনৰ সময়। की नई আমি নিজৰ সকলো সামগ্ৰীৰ নিৰন্তৰ ভেলু এডিশ্যন কৰি যাব লাগিব। करना है এই সামগ্ৰীবোৰৰ স্থায়ী চাহিদা বঢ়াব লাগিব। भारत মই ইণ্ডাষ্ট্ৰীক, সকলো ৰপ্তানিকাৰকক আশ্বাস দিছোঁ যে চৰকাৰে আপোনালোকক সকলো প্ৰকাৰে সমৰ্থন দি যাব। हमें हमारी हर আহক चीजों में निरंतर আমি আত্মনিৰ্ভৰ ভাৰতৰ, বৈভৱশালী ভাৰতৰ সংকল্পবোৰ উমৈহতীয়াভাৱে সিদ্ধ কৰোঁ। पैदा हुई हमें कोशिश करनी আপোনালোক আটাইলে মোৰ चाहिए। इंडस्ट्रीज को বহু বহু सभी শুভকামনা। निर्यातकों को भी এসপ্তাহৰ आश्वस्त পাছতে करता हूं বিশ্বজুৰি থকা আমাৰ মিছনবোৰত आपको हर प्रकार আৰু से ভাৰতত support देगी। আমি 15 আগষ্ট উদযাপন কৰিম। आत्मनिर्भर भारत সেইদিনাই স্বাধীনতাৰ অমৃত মহোৎসৱৰ আনুষ্ঠানিক শুভাৰম্ভ হ'ব। मिलकर के सिद्ध करें। মই বিচাৰোঁ যাতে এই উদযাপন আমাৰ প্ৰেৰণাৰ স্ৰোত হওক। शुभकामनाएं हैं। বিশ্বত প্ৰভাৱ সাব্যস্ত কৰিবৰ কাৰণে, के बाद বিশ্বৰ চুকে কোণে উপস্থিত হ'বৰ কাৰণে भारत में भी স্বাধীনতাৰ ৭৫তম বৰ্ষটো স্বয়ং আমাৰ বাবে বৃহৎ প্ৰেৰণাৰ উপলক্ষ। शुरुआत भी हो जाएगी। লগতে ২০৪৭ চনত हमारे लिए प्रेरणा का कारण बनना দেশে যেতিয়া স্বাধীনতাৰ শতবৰ্ষ উদযাপন কৰিবগৈ, दुनिया में पहुंचने के लिए তাৰ আগৰ ये आजादी के ২৫টা বছৰ 75 साल আমাৰ বাবে অতি মূল্যৱান हमारे लिए সময়। बहुत बड़ी प्रेरणा का আমি এক মুহূৰ্তও অপব্যয় নকৰি 27 এতিয়াৰে পৰা जब आजादी के 100 ভৱিষ্যতৰ साल मनाएगा, ৰেখাংকনৰ ভিত্তিত ये 25 साल का समय অগ্ৰসৰ হওঁ আহক। हमारे लिए बड़ा मूल्यवान समय है। মোৰ বিশ্বাস हम एक আজিৰ पल भी কথাবোৰৰ खोए बिना পৰা अभी আমি से আটাইয়ে एक এই रोड मैप সংকল্প लेकर के নিশ্চয় आगे चलें। সিদ্ধ কৰিব और मुझे পাৰিম। विश्वास के आज की बातों আনকি से সংকল্প कि हम सब इस অতিক্ৰম संकल्प কৰিব को পাৰিম। परिपूर्ण करेंगे। এই বিশ্বাসৰ সৈতে মই পুনৰবাৰ আপোনালোক আটাইকে विश्वास के साथ বহুত मैं आप বহুত सबको बहुत শুভকামনা बहुत জনালোঁ। शुभकामनाएं देता हूं। धन्यवाद।